এনেই কিবা বিশেষ সমস্যা হ'লে মোক ফোন কৰি কয়, কিন্তু কালিৰ পৰা একো কোৱা নাই। আপুনি এবাৰ সুধিবচোন, মোক নকলেও আপোনাক ক'ব চাগে। কথাবোৰ প্ৰচাৰ হোৱাৰ আগতেই তুমি কিবা এটা কৰা। দাদাকো ভালকৈ চিনি পাইছোঁ। ভাবিলোঁ এতিয়া আৰু এনেকৈ থাকিলে নহ'ব, নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব। এইজনীয়ে কথাবোৰ বুজালে বুজি নাপায় নেকি হে? ময়ো বুজাই বুজাই ভাগৰি গৈছো। মানে যি এটা কথাত লাগিলে তাতেই আকৌ গোজ হৈ লাগি আছে। মই ঠিকেই বুজিছোঁ, এই ঘৰ দোকান চব বিক্ৰী কৰাটো বিচাৰিছে তাই। আৰু ফুকনেওতো যিখিনি শুনাব লাগে সেইখিনি শুনালে। হেৰি, যাওক আপুনি দোকানতে বহি থাককগৈ। ঘৰত থাকিলে মিছামিছি অশান্তিবোৰহে পাব। যাওক যাওক, তাতে বহি থাককগৈ। আৰে ঘৰখনত ইমান অশান্তি চলি থকাৰ পিছত মই কোনটো শান্তিত গৈ দোকানত বহি থাকিম হে? নকৰো দোকান চোকান, থাকক তেনেকে। উফ ৰাম, ভগৱানেনো আমাৰ জীৱনৰ পৰাই অশান্তিবোৰ আঁতৰ নকৰে কিয়? মই মৰিলেহে ঘৰখনৰ পৰা এই অশান্তিবোৰ। আপুনিও মানে সেই একেবোৰ কথাকে কৈ থাকে সদায়। হেৰা, আমি নীৰৱক অদিতিৰ ওচৰলৈ যোৱাত বাধা দিবই লাগিব। অদিতিৰ ওচৰলৈ গ'লে তাক বা আকৌ তাই কি কি কথা শিকায় কি ঠিক। আণ্টি, আপুনি এবাৰ নীৰৱৰ লগত ভালদৰে কথাবোৰ পাতকচোন। কথাবোৰ আমি ভবাৰ দৰে নহ'বওতো পাৰে। নহ'বলৈ কি আছে? নহ'লে কি হঠাৎ এনেদৰে দিল্লীৰ পৰা গুচি আহে? তথাপিও আংকুল, আমি নীৰৱক কথাটো সুধি লোৱাটো ভাল। ঠিকেই, মই নীৰৱৰ লগত কথাটো পাতিম। সঁচাকৈ যদি নীৰৱে অদিতিৰ পৰা কথাবোৰ গম পাইছে, আমি সেই কথাবোৰ মিছা বুলি প্ৰমাণ কৰিব লাগিব। তেতিয়াহে আমি সাম্ভাৱ্য বিপদৰ পৰা হাত সাৰিব পাৰিম। ৰ'বা, মই নীৰৱৰ ওচৰৰ পৰা আহোঁগৈ। নীৰৱ, মা, কি হৈছে তোৰ? মোক ভালকৈ বুজাই কচোন। তই এনেকৈ হঠাৎ দিল্লীৰ পৰা গুচি আহিলি যে? প্লিজ মা, এই বিষয়ে তোমাৰ লগত কথা পাতিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। তই তোৰ নিজৰ মাকজনীকে একো নকবিনে? মইনো তোৰ কি জগৰ লগালো? নে অদিতিয়ে তোক ফোনত কিবা ক'লে? দাদাই মোক যিটো ফোন দি পঠিয়াইছিলে তাত কাৰো নাম্বাৰ নাই, মোৰ কাৰো লগতে যোগাযোগ হোৱা নাই। তেনেহ'লে তই এনেকৈ কিয় আছ? তোমালোকৰ কথা মতেই মই দিল্লীত ইমান দিন থাকিলোঁ। তাত মই কি কৰিছোঁ, কেনেকৈ আছোঁ, তোমালোকে এবাৰো খবৰ লৈছিলানে? মোৰ খবৰ ল'বলৈ তোমালোকৰ হাতত সময় নাই নে দায়িত্ব নাই? নহয় মানে হ'ব মা, মই দাদা দেউতা তোমালোক সকলোকে বুজিছোঁ। মুঠতে মোৰ খবৰ ল'বলৈ তোমালোকৰ হাতত একেবাৰে সময় নাই। মই তোলৈ আজি ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। তোৰ এই নতুন ফোন নাম্বাৰটো মোৰ হাতত নাই। বাৰু, তই কেনেবাকৈ অদিতিৰ লগত ফোনত যোগাযোগ কৰা নাইতো? মই তোমাক মিছা কোৱা নাই মা, আৰু কমনো কিয়? দিল্লীৰ সেই হোটেলৰ ৰুমটোত অকলে অকলে থাকি অতিষ্ঠ হৈ গৈছিলোঁ। কাৰো লগতে যোগাযোগ নাই। মানুহ এনেকৈ থাকিব পাৰে নেকি? য'ত মই একো ভুল কৰা নাই তাৰ বাবে মই এনেকৈ শাস্তি পাম কিয়? মই তোৰ মানসিক অৱস্থাটো বুজি পাইছোঁ। মই সিদ্ধান্ত লৈ আহিছোঁ মা, মই আৰু এনেকৈ পলাই নাথাকোঁ। মই অদিতিক লগ কৰিম, তাইক সুধিম মোৰ ভুলটো ক'ত। প্ৰয়োজন হ'লে মই থানালৈও যাম, আত্মসমৰ্পণ কৰিম। পলাই কিয় থাকিম? সকলোৱে জনাটো উচিত ভুলটো কাৰ আৰু শুদ্ধ কোন। মইতো কোনোদিনে অদিতিক নিৰ্যাতন কৰা নাই বা তাইৰ পৰা যৌতুকো দাবী কৰা নাই। মোৰ বিশ্বাস আছে মা, অদিতিয়ে মোক এনেকুৱা এটা বদনাম কেতিয়াও নিদিয়ে। আৰু যদি দিছে তেনেহ'লে ইয়াৰ আঁৰত নিশ্চয় কোনোবাই তাইক উচতাইছে। আজি মুখামুখি হ'লে সকলো কথা পোহৰলৈ আহিব। কোনে আমাৰ সম্পৰ্কত বিধি পথালি দি আছে। হ'ব দে, এইবিলাক কথা আমি পাছতো পাতিম। তই এতিয়া ৰেষ্ট লৈ ল। আমি ঘৰৰ সকলোবিলাক মানুহ তোৰ লগত আছোৱেই নহয়। তোক একো বিপদত পৰিবলৈ নিদিওঁ। মাজনী, মই কথা এটা ভাবিছোঁ। কি মা? তই আৰু মাইনীয়ে নহ'লে এবাৰ অসমৰ বাহিৰলৈ ফুৰিবলৈ যা। মানে? নহয়, ফুৰি চাকি আহিলে মনটো অকণমান ভাল লাগিব দেচোন। আৰু মইতো ভাবোঁ তই অসমৰ বাহিৰতে কিবা চাকৰি বাকৰি বিচাৰ। তহঁতৰতো শিক্ষা দীক্ষাও আছে, চাকৰি বিচাৰিলে পাবিতো। আমাৰ ইফালৰ কিমান ছোৱালীয়ে বাহিৰলৈ গৈ চাকৰি কৰি সুন্দৰকৈ চলি আছে। তহঁতেও যাগৈ যা। এবাৰ শিলঘাটৰ পৰা সোণাপুৰ আহিলোঁ, আৰু এতিয়া তুমি অসম এৰি যোৱাৰ কথা কৈছা।
সমস্যাবোৰৰ পৰা কিমান পলাবা মা? মই তহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কথাটো কৈছোঁ মাজনী। তাতকে বৰ্তমানৰ কথাটো ভবাহে ভাল। তই আৰু কিমাননো সেই একেটা কথাতে আকুৰগুজ হৈ লাগি থাক কচোন। মই তোক আগতেও কৈছোঁ যে তোৰ লগতে আমাৰ বাকীকেইটাৰ জীৱনো সাঙুৰ খাই আছে। তই এবাৰ আমাৰ কেইটাৰ কথাও ভাবচোন। মে আই কাম ইন ছাৰ? অঁ বৰা আহক, বহক। থেংক ইউ ছাৰ। ছাৰ আপুনি মাতি পঠিয়ালে? বৰা, এই অভিনৱ ফুকনৰ ওপৰত গুলীচালনাৰ কেছটো কিমান দূৰ আগবাঢ়িছে? কিবা নতুন কথা ওলাইছেনে? ছাৰ ইনভেষ্টিগেশ্যন চলি আছে। বৰা, মই হোম ডিপাৰ্টমেণ্টক কথাটো জনাব লাগিব। ঘটনাটো হোৱা প্ৰায় 4 মাহমানেই হ'ল। আমি একো উত্তৰ দিব নোৱাৰিলে কথাটো ভাল নহ'ব। হয় ছাৰ। ইমান দিন হৈ গ'ল, আমি অপৰাধীৰ কোনো সংসূত্ৰই উলিয়াব পৰা নাই। বৰা, ইটছ আৱাৰ ফেইলিয়াৰ। ৰাইট। আপুনি অলপ কেছটোত জোৰ দিয়ক বৰা। আমাৰ হাতত সময় একেবাৰেই নাই। আজিৰ নিউজটো পঢ়িছে? হয় ছাৰ। বৰা, আমাৰ কথাবোৰ বৰ বেয়াকৈ লিখিছে, আৰু আমি এই ঘটনাটো কোনোবা এটা সংগঠনে কৰিছে বুলি কৈ দায়িত্ব সাৰিলে নহ'ব। মিনিষ্টাৰেও এই ঘটনাটোৰ বিষয়ে ফোন কৰি মোৰ পৰা খবৰ লৈছে। গতিকে বৰা, আপুনি ইনভেষ্টিগেশ্যন আৰু জোৰদাৰ কৰক। ৰাইট ছাৰ। মা, তুমি মোক 2 দিনমান সময় দিয়া, তাৰ পাছত চাই থাকা। আমাক ৱাৰ্ণিং দিবলৈ ফোন কৰিছিলে নহয়। এতিয়া তেখেত নিজেই আমাৰ ঘৰলৈ আহিব ক্ষমা খুজিবলৈ। দেউতাৰ ওচৰত, মোৰ ওচৰত সৰু হ'ব লাগিব। মই মাত্ৰ তোমাক আৰু দেউতাক এটাই অনুৰোধ কৰিব বিচাৰোঁ, আগলৈ গৈ মিডিয়াৰ সন্মুখত বা কোৰ্টৰ ন্যায়াধিকাৰৰ সন্মুখত তোমালোকে মোৰ ঘটনাটোৰ বিষয়ে যাতে সঁচা কথা কোৱা। তোমালোকে যদি সঁচা কথা নোকোৱা, মই কিন্তু ডাঙৰ বিপদত পৰিম। দেউতাকো বুজাবা। দেউতাৰে সেইবিলাক একোৱেই নকয়, মই ভালকৈ জানো। তোমালোকে মোৰ জয় হোৱাটো নিবিচাৰাই নেকি মা? আজি গুৱাহাটীত ৰুম এটা চাই আহিছোঁ। 2 এদিনতে যামগৈ। তোমালোকক আৰু অশান্তি নিদিওঁ, কিন্তু আশা কৰিলোঁ যাতে সময় আহিলে তোমালোকে মোৰ ঘটনাটোলৈ নিৰ্ভয় হৈ সঁচা কথা ক'বা। নহ'লে মই এনেকৈ ভাবিবলৈ বাধ্য হৈ যাম যে গোটেই জীৱনটো মই মোৰ মা দেউতাৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ। বৰা, মোৰ অভিনৱ ফুকনৰ ওপৰত আগতে সন্দেহ হোৱা নাছিল, কিন্তু ফুকনৰ পৰিয়ালৰ এটা ডাঙৰ ঘটনা পোহৰলৈ অহাত মোৰ সন্দেহ হ'বলৈ আৰম্ভ কৰিছে। অভিনৱ ফুকন বৰ এজন ভাল মানুহ নহয়, গতিকে তেওঁ হয়তো এনে কাম কৰিব পাৰে। কি ক'লে নীৰৱে? চিন্তা কৰিব নালাগে, নীৰৱে এতিয়াও কথাবিলাক গম পোৱা নাই। নীৰৱে এবাৰ অদিতিৰ ওচৰলৈ যাব বিচাৰিছে, কথাবোৰ কি হৈছে জানিব বিচাৰিছে। নাই, তাক এতিয়াও অদিতিৰ ওচৰলৈ যাব দিব নালাগে। মোৰ মতে নীৰৱ এবাৰ অদিতিৰ ওচৰলৈ যাওক। মই ভাবিছোঁ নীৰৱে অদিতিক ঘৰলৈ উভতাই আনক। কিন্তু মা, এতিয়া অদিতিক ঘৰলৈ উভতাই অনাৰ ব্যৱস্থাহে কৰিব লাগে। অদিতিক ঘৰলৈ উভতাই আনিলে সকলো সমস্যাৰ সমাধান হ'ব যেন লাগিছে। অদিতিৰ মুখখন বন্ধ কৰিবলৈ আমি সেইটোৱে কৰিব লাগিব। তাইক ঘৰলৈ উভতাই অনাৰ প্ৰস্তাৱটো দিলে তাই কেছটো উঠাই ল'বলৈ বাধ্য হ'ব। হেৰা, কথাটো মই ভাল ভাবিয়ে কৈছোঁ। এবাৰ ভাবি চোৱাচোন, মাত্ৰ নীৰৱক কি ক'ব লাগে সেইটো মই ভাবিম। বৰা, মই আপোনাক এটা কথা কৈ থওঁ, ঘটনাটো যে এটা সংগঠনেই কৰিছে তেনেকৈ নাভাবিব। কিন্তু ছাৰ, সংগঠনে নকৰিলে কোনে কি স্বাৰ্থত অভিনৱ ফুকনৰ ওপৰত গুলীচালনা কৰিব? বৰা, বিৰোধী দলে এই ঘটনাটো কৰিব পাৰে,
কিন্তু অভিনৱ ফুকনে নিজেওতো এই কামটো কৰাব পাৰে। ছাৰ নিজে বৰা, ৰাজনীতি বৰ বেয়া বস্তু। ভোটৰ খাতিৰত নিজৰ সন্তানক ৰাজনীতিত আনিবলৈ অভিনৱ ফুকনে এই কামটোতো কৰাব পাৰে। বৰা, মোৰ অভিনৱ ফুকনৰ ওপৰত আগতে সন্দেহ হোৱা নাছিল, কিন্তু ফুকনৰ পৰিয়ালৰ এটা ডাঙৰ ঘটনা পোহৰলৈ অহাত মোৰ সন্দেহ হ'বলৈ আৰম্ভ কৰিছে। অভিনৱ ফুকন বৰ এজন ভাল মানুহ নহয়, গতিকে তেওঁ হয়তো এনে কাম কৰিব পাৰে। বৰা, অভিনৱ ফুকনৰ বোৱাৰী অদিতি বৰুৱা মোৰ ওচৰলৈ আহিছিল। তেওঁ ফুকনৰ বৰপুত্ৰ ৰাজ ফুকনৰ এটা ডাঙৰ ঘটনা মোৰ আগত কৈ গ'ল। বৰা, আৰু বেছিদিন নাই, ৰাজ ফুকন এৰেষ্ট হ'ব। ৰাইট ছাৰ। মাজনীয়ে কেইদিনমানৰ কাৰণে গুৱাহাটীত ভাড়াঘৰ এটা ল'ম বুলি ভাবিছে। তাতে থাকি তাই কিবা চাকৰি বিচাৰিব। হয় নেকি? মই তাইক এইবোৰত লাগিবলৈ মানা কৰাৰ কাৰণেই যে ঘৰ এৰি যাবলৈ ওলাইছে সেই কথা মই জানো। তাই উচিত সিদ্ধান্তই লৈছে। তাইক স্বাৱলম্বী হ'বলৈকে দিয়া। এতিয়াৰ পৰা তাই নিজ ইচ্ছামতেই চলক। মই আৰু বাধা দিয়াত নাই। কিয় তেনেকৈ কৈছে? তুমি এষাৰ কথাই ক'বা। তাইক বাৰম্বাৰ বুজোৱা স্বত্তেও তাই মোৰ কথা নুশুনিলে, আৰু এতিয়াৰ পৰা শুনিবও নালাগে। তাই গুৱাহাটীলৈ যাবলৈ ওলাইছে, একেবাৰে যাওক। কোনো দিন আৰু ইয়ালৈ উভতি আহিব নালাগে। আমিতো তাইৰ কাৰণে কোনোৱে নহয়, গতিকে ইয়ালৈ কিয় আহিব? যলৈ যাই যাওক, আমিও খবৰ নলওঁ। নিজৰ জীৱন নিজে যেনেকৈ চলে চলক। নহ'লে কোনোবা দিনা ফুকনৰ গুণ্ডা বাহিনী সেই ঘৰতে মাৰি থৈ যাবহি, আৰু সেইটোকে পাবৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাইছে, যাওক। গ'লে আৰু ঘূৰি আহিব নালাগে। আচলতে বিয়াৰ পিছত আমি দিগন্তৰ লগত তাইক এনেই সন্দেহ কৰিলোঁ। আমাক যিজনে এইবোৰ কথা জনাইছিল, তেওঁ তহঁতৰ সম্পৰ্ক ভাঙিবলৈহে এইবোৰ কথা কৈছিল। হ'ব, তোমালোকে চিন্তা কৰিব নালাগে। মই ভবাৰ ধৰণে যদি নীৰৱক কথাবিলাক কোৱা, নীৰৱে বুজি পাব। নীৰৱ, তোৰ লগত আমাৰ কথা আছে। তই অদিতিৰ তালৈ যোৱাৰ কথাটো ভালেই ভাবিছ। এনেই আমি তোক সকলোবিলাক কথা ভাঙি পাতি ক'ম বুলিয়ে ভাবি আছিলোঁ। কি কথা মা? আমি ভাবিছোঁ অদিতিক সসন্মানে ঘৰলৈ উভতাই অনাৰ কথা। কি? এতিয়া সেইটো কাম তয়ে কৰিব লাগিব। তয়ে অদিতিক ঘৰলৈ উভতাই আনিব লাগিব। মই বুজা নাই মা, তোমালোকে এইবোৰ কি কৈছা? হেৰা, তুমিয়ে তাক কথাবিলাক ভালকৈ বুজাই কোৱাচোন। মানে নীৰৱ, অদিতিৰ বিষয়ে আমি যিবোৰ কথা শুনিছিলোঁ সেইবোৰ সঁচা নহয়। কি? মানে অদিতিৰ লগত সৰুতে যিটো ঘটনা ঘটিছিল সেইটো সঁচা। তাইৰ ভাগ্য বেয়া আছিল কাৰণেই চাগে তেনেকুৱা ঘটনা এটা ঘটিছিল। কিন্তু আচলতে বিয়াৰ পিছত আমি দিগন্তৰ লগত তাইক এনেই সন্দেহ কৰিলোঁ। আমাক যিজনে এইবোৰ কথা জনাইছিল, তেওঁ তহঁতৰ সম্পৰ্ক ভাঙিবলৈহে এইবোৰ কথা কৈছিল। আমি পিছতে কথাবোৰ ভালদৰে গম পালোঁ। দিগন্তৰ লগত তাইৰ তেনেধৰণৰ একো সম্পৰ্ক নাই।
অদিতিহঁতৰ শিলঘাটৰ ঘৰখনৰ ওচৰতে দিগন্তহঁতৰ ঘৰ সম্বন্ধত দুয়ো ককায়েক ভনীয়েক তাৰমানে বেলেগৰ কথা শুনি তোমালোকে সেইখিনিতে আমাৰ ভুল হ'ল আনৰ কথা শুনি আমি অদিতিক ইমান বেয়া ব্যৱহাৰ কৰিব নালাগিছিল এতিয়া এইবোৰ কথা জানি বৰ লাজ পাইছোঁ হ'ব দে নীৰৱ তই এতিয়া সকলো কথা পাহৰি অদিতিক আকৌ ঘৰলৈ ঘূৰাই আন আমিও আগৰ কথাবোৰ পাহৰি অদিতিক আকৌ আকোৱালি লওঁ আমি এতিয়া অদিতিক নিজে কথাবিলাক ক'বলৈ বেয়া পাইছোঁ এতিয়া তয়ে ঘৰখনৰ স্বাৰ্থত কিবা এটা কৰ ঘৰখনৰ পৰিৱেশটো বৰ লাজ লগা হৈছে এতিয়া আমি তোৰ ওপৰতে ভৰসা কৰিছোঁ আমি যেতিয়া কথাবিলাক গম পালোঁ তেতিয়াই আমি অদিতিহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ ৰাজৰো ইচ্ছা অদিতিক ঘৰলৈ উভতাই অনা এতিয়া তইহে জান তই কি ভাব আমি তোক ক'বলগীয়াখিনি ক'লোঁ মা মই অদিতিক উভতাই আনিব পাৰোঁ সেইটো একো ডাঙৰ কথা নহয় কিন্তু উভতাই অনাৰ পাছত যদি ঘৰখনত আকৌ অশান্তি হয় তোমালোকে ভাবি চিন্তি কৈছাতো আমি সকলোখিনি ভাবি চিন্তিয়ে কৈছোঁ চোৱা মা মই নিজৰ সুখ শান্তিতকৈ তোমালোকৰ সুখ শান্তিৰ কথাহে বেছিকৈ ভাবোঁ চা নীৰৱ ঘৰখনৰ স্বাৰ্থতে তই আজিয়ে অদিতিক ঘৰলৈ উভতাই আন তাই উভতি আহিলে ঘৰখনলৈ আকৌ শান্তি ঘূৰি আহিব মাৰে ঠিকেই কৈছে লাহে লাহে বৈ উলাহৰে